এয়া আমাৰ গোল গোল আপেল লাগিছে আপেল পকি আছে আপেল ছিঙিব হ'ল আৰু এইফালে আছে মই দিছিলোঁ মটৰ ওলাইছে চাওঁ মটৰ ওলাইছে চাওঁ বহুত ডাঙৰ ডাঙৰ হৈছে আৰু পিঁয়াজ পাত এজোপা কি আছিলে তুলসী আৰু ৱালখন কমপ্লিট হৈ গ'ল আমাৰ এই পেন পিনগৈ ছিঙি দে আপেলকেইটা ৰ'বা পকা পকা আপেল খাবলৈ খালি চালটো মিঠা মিঠা হয় নহয় এইকেইটা আমাৰ পকা পকা মণি জলকীয়া গুটি আছে যাব অঁ এইফালে এটা আছে আৰু এইফালে ৰাতিপুৱা আমাৰ ঘৰলৈ আহি গ'ল চুজি আচলতে আমি দুজনী বজাৰ যাম আৰু ৰাতিপুৱা নহয় বাৰু প্ৰায় 11টাই বাজি গ'ল আৰু মোৰ ক'লোঁ অকণমান দেৰি হ'ব সেইকাৰণে আমাৰ ঘৰলৈকে গুচি আহ আৰু তাই আহোঁতে বেটাৰ কাৰণে লৈ আহিছিলে এটা পেষ্ট্ৰি আৰু নিজৰ কাৰণে মুগ দালৰ হালোৱা তো মোক কৈছে বাতি এটা লৈ আন হালোৱা অকণমান খাই লওঁ কি আনিছ মুগ দালৰ খাই চাওঁ চলো খাই দো আকৌ সেইটোত চকু দিছে কিন্তু সি খোৱাটো একো নাখায় খালেতো ভালে কথা ন অঁ টেষ্ট্ৰি দি তাৰপৰা আনিলি অঁ ইয়াৰ পৰা এতিয়া ঘুমাই কেনেকুৱা চাওঁ অ'কে এইটো মোৰ বেটাৰ খাব চাবা বেটাৰ এইটো আমাৰ বেটু বেয়া নহয় মা ল মা মই খাই দিওঁ দে নিদিয়ে তাক ইটো লাগে আকৌ ইটো নাখায় বেবী খাইছ অকণমান খাইছ খালে ল'বা নহ'লে নল'বা এতিয়া আকৌ আজি আমি দুইজনী বজাৰলৈ গৈ আছোঁ আমাৰ বজাৰ শেষে হোৱা নাই আমি কেটলা মাৰ্কেটলৈ আৰু এইফালে মোৰ আৰু বেটাৰ কাপোৰ লৈ ল'লোঁ চুজিয়ে নেইল এক্সটেনশ্যন কৰিছিলে আৰু এক্সটেনশ্যন কৰি তাই নখৰ অৱস্থা এইটো অৰিজিনেল নখ ওলাই আছে চাওঁ আৰু তাই কপিছে ন হ'লে কি হ'ব ভাঙি মেলি মেকআপৰ বস্তু আমাৰ চুজিয়ে লৈছে মই নাই লোৱা কোনে লৈছে তই লৈছ মোক সঁচাকৈ মোৰ মেকআপৰ বস্তু লৈ লৈছোঁ হৈছে এনেই আহিছ এতিয়া কি খুৱাবি ক কোন ভাল লাগিছে নাই দি মেলি হাঁহিছে চা চুজিয়ে ফুলি চাইছে দোকানীয়ে দি দোকানীয়ে আকৌ হাঁহিছে ৰাউণ্ডটো ভাল লাগিছে এইটো ভাল লাগিছে হাতখন তৰা এইটোহে ভাল লাগিছিলে এইটো ভাল লগা নাই এইটো ভাল লাগিছে ডিজাইনটো বেয়া লগা নাই আমাৰ চুজি ডায়মণ্ডৰ হেৰি ইয়েৰিং হয় নাই तो प्याज দিব ন इनको प्याज दे दीजिएगा झाल भी दे दीजिएगा A few moments later. তো ঘৰ আহি পালোহি আৰু ড্ৰেছো চেঞ্জ কৰি ল'লোঁ কিন্তু ল'ৰা আৰু বাপেক ঘৰত নাই ক'ত গ'ল ভগৱান জানে আৰু ভাতো খোৱা নাই 3টা বাজি গ'ল কৃষ্ণ কৃষ্ণ ৰুম চা মানুহ চা হেল্ল' এইফালে দেহা এইফালে অঁ চেহেৰা কি চাওঁ কোনে দিলে এইটো কাট বুম নাই না তোমালৈ এইটো আনিছোঁ তোমালৈ জেকেট আনিছোঁ এইটো জেকেট কাৰ হয় বুম সদায় আনিম নেকি কিবা ৰাম এতিয়া যে গা ধুব লাগিব খবৰ আছে নাই তুমিতো গা ধুয়ে গৈছিলা চুলি তুলি কাটি আহিছে পেট খুচৰিছে
তো এতিয়া প্ৰায় গধূলিয়ে হৈ গ'ল আৰু মই যাবলৈ ওলাইছোঁ থেৰাপিৰ কাৰণে যিসকলে মোৰ ভিডিঅ' আগতে চাইছে তেওঁলোকে জানে মই কঁকালৰ বিষৰ কাৰণে থেৰাপি লৈ আছিলোঁ আৰু আজি হৈছে থেৰাপিৰ লাষ্ট ডেট তো এইফালে ময়ো আহি পালোঁহি থেৰাপি মানে ক্লিনিকত আৰু এইফালে এই 4জন আমি আচলতে একেটা সময়তে যাওঁ আমি গোটেই 4জন পেচেণ্ট আৰু যদিও বয়সত তেওঁলোক ডাঙৰ মোৰ মা দেউতাৰ বয়সৰ আংকল আণ্টি আছিলে কিন্তু আমাৰ মানে এটা ফ্ৰেণ্ডশ্বিপ বনি গৈছিলে আৰু সকলো মানে লগৰ নিচিনাকৈ কথা পাতিছিলোঁ আৰু বহুতেই ভাল আছিলে আণ্টিহঁত আহে আংকলো আৰু ডাক্তৰো কৈছিলোঁৱে তেওঁ বহুত ফ্ৰী প্ৰান্তিক দা আৰু থেৰাপি লৈ এইফালে মই আহি গ'লোঁ আমাৰ গলিৰ সন্মুখত থকা টেষ্টি ট্ৰিট ৰেষ্টুৰেণ্টলৈ আৰু এইফালে মই লৈ ল'লোঁ মানে পেটিছ আৰু ঘৰ আহি পালোঁহি দিনত ভালকৈ খোৱা বোৱা কৰা হোৱা নাছিলে বজাৰৰ পৰা আহি সেইকাৰণে বিৰাটেই ভোক লাগিছে তো ভাবিছোঁ কাপোৰ কানি নোখোলাকৈ প্ৰথম পেটিছ এটা খাই লওঁ বেটাৰ কাৰণে তলত দি থৈ আহিছোঁ আৰু তাৰ কাৰণে এটা ৰসমলাইও দি থৈ আহিছোঁ তো এইটোও খাই লওঁ আৰু ভিডিঅ'টো ভাবিছোঁ ইমানখিনিতে সামৰণি মাৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুকত চাই আছে তেওঁলোকে প্লিজ পেজটো ফ'ল' কৰি দিব তো আজিলৈ বাই বাই